শিক্ষক দিৱসত আপুনি বাৰু ভাষণ দিব বিচাৰে নেকি? যদি বিচাৰে তেন্তে চাওক মোৰ এই ভিডিঅ'টো, কাৰণ আজিৰ এই ভিডিঅ'টোত লৈ আহিছোঁ এটা অতি সহজ সৰল ভাষাত সুন্দৰ ভাষণ। তেন্তে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ, সন্মানীয় আজিৰ এই সভাৰ সভাপতি মহোদয়, সভাত উপস্থিত থকা সন্মানীয় অতিথিবৃন্দ, মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, মৰমৰ বন্ধু বান্ধৱী, দাদা বাইদেউ আৰু ভাইটি ভণ্টিসকল, মই মোৰ সকলো প্ৰিয় শিক্ষকক সদায় আমাক পথ প্ৰদৰ্শন কৰাৰ বাবে আৰু আমাক সকলো শিক্ষা, নৈতিক মূল্যবোধ আৰু অনুশাসন প্ৰদান কৰাৰ বাবে ধন্যবাদ জনাই মোৰ ভাষণ আৰম্ভ কৰিব বিচাৰোঁ। আমাৰ দ্বিতীয় ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন উপলক্ষে প্ৰতি বছৰে ছেপ্টেম্বৰৰ 5 তাৰিখে ভাৰতত শিক্ষক দিৱস পালন কৰা হয়। ডক্টৰ ৰাধাকৃষ্ণন ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি আছিল। তেওঁ এজন মহান পণ্ডিত, এজন আদৰ্শ শিক্ষক আৰু ভাৰত ৰত্ন প্ৰাপ্তকৰ্তাও আছিল। তেওঁৰ জন্ম 1888 চনৰ 5 ছেপ্টেম্বৰত হৈছিল। ভাৰতৰ ৰাষ্ট্ৰপতি হোৱাৰ পিছত তেওঁৰ কিছুমান বন্ধু আৰু শিক্ষাৰ্থীয়ে তেওঁৰ জন্মদিন উদযাপন কৰিবলৈ ডক্টৰ ৰাধাকৃষ্ণনৰ ওচৰলৈ গৈছিল। এই সন্দৰ্ভত তেওঁ উত্তৰ দিয়ে যে এই নিৰ্দিষ্ট তাৰিখত তেওঁৰ জন্মদিন উদযাপন কৰাৰ পৰিৱৰ্তে যদি সমগ্ৰ ভাৰততে 5 ছেপ্টেম্বৰ শিক্ষক দিৱস হিচাপে পালন কৰা হয় তেন্তে এয়া তেওঁৰ সৌভাগ্য হ'ব। তাৰ পিছত আমাৰ প্ৰিয় শিক্ষকসকলক সন্মান জনোৱাৰ বাবে প্ৰতি বছৰে 5 ছেপ্টেম্বৰ উদযাপন কৰা হয়, যিসকলে আমাক এক উন্নত ভৱিষ্যতৰ বাবে পুষ্টি আৰু প্ৰস্তুত কৰে। শিক্ষকসকল হৈছে আমাৰ সহায়ক স্তম্ভ, যি আমাৰ ছাত্ৰ জীৱনত আমাক পথ প্ৰদৰ্শন কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁলোকে আমাক জীৱনৰ মূল্যৱান পাঠ শিকোৱাৰ বাবে সৰ্বশ্ৰেষ্ঠ প্ৰদান কৰে আৰু আমাৰ আদৰ্শ, যাক আমি চাওঁ। মই মোৰ প্ৰথম পৰামৰ্শদাতা হোৱাৰ বাবে আৰু মোৰ জীৱনৰ প্ৰতিটো পদক্ষেপত মোক সমৰ্থন কৰাৰ বাবে মোৰ মা-দেউতাক সমানেও ধন্যবাদ জনাব বিচাৰোঁ। এই উপলক্ষে মই মোৰ পিতৃ-মাতৃৰ লগতে মোৰ শিক্ষকসকলক অনুৰোধ জনাইছোঁ যে মোক একেধৰণে পথ প্ৰদৰ্শন কৰি যাওক। কোৱা হয় যে এখন নিৰ্দিষ্ট দেশৰ ভৱিষ্যত ইয়াৰ সন্তানৰ হাতত আছে। সেয়েহে শিক্ষাৰ্থীসকলৰ ভৱিষ্যত গঢ়া আৰু আমাৰ নিজ নিজ কেৰিয়াৰত সফল হোৱাত আমাক সহায় কৰাৰ ক্ষেত্ৰত এজন শিক্ষকৰ মুখ্য ভূমিকা আছে। এনেদৰে কষ্টবোৰক সন্মান জনোৱাৰ লগতে আমাৰ জীৱনত তেওঁলোকৰ বিশেষ ভূমিকাক স্বীকাৰ কৰিবলৈ শিক্ষক দিৱস উদযাপন কৰা হয়। এই দিনটো উত্তেজনা, কাৰ্যকলাপ আৰু বিশেষ প্ৰদৰ্শনেৰে পৰিপূৰ্ণ দিন, যিবোৰ শিক্ষাৰ্থীসকলে আয়োজন কৰে, বিশেষকৈ তেওঁলোকৰ শিক্ষকসকলৰ বাবে। শিক্ষক দিৱস কেৱল ভাৰততে উদযাপন কৰা নহয়, শিক্ষাদানৰ শক্তিক প্ৰশংসা কৰিবলৈ বিশ্বজুৰিও পালন কৰা হয়। বিভিন্ন দেশে এই দিনটো বিভিন্ন তাৰিখত উদযাপন কৰে, কিন্তু ইউনেস্কোৱে আনুষ্ঠানিকভাৱে অক্টোবৰৰ 5 তাৰিখক 1994 চনত বিশ্ব শিক্ষক দিৱস হিচাপে ঘোষণা কৰে। শেষত শিক্ষক দিৱসৰ উপলক্ষে মোৰ প্ৰিয় শিক্ষকসকলৰ ওপৰত ভাষণ দিয়াৰ সুযোগ প্ৰদান কৰাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাই মই মোৰ ভাষণ শেষ কৰিব বিচাৰোঁ। মই নিজকে এই প্ৰতিষ্ঠানটোৰ এজন শিক্ষাৰ্থী বুলি ক'বলৈ পাই গৌৰৱান্বিত অনুভৱ কৰোঁ, যিয়ে মোক এজন ভাল ব্যক্তি হিচাপে বিকশিত হোৱাত সহায় কৰিছে আৰু মোক প্ৰতিদিনে নতুন বস্তু শিকিবলৈ আগ্ৰহ দিছে। আজিৰ ভাষণটো কেনে পালে কমেণ্ট বক্সত জনাবচোন। ধন্যবাদ।